আসাম মন্ত্রিসভার বৈঠকে একাধিক গুরুত্বপূর্ণ সিদ্ধান্ত। এএসআরএলএম এর আওতায় ব্যক্তিগতভাবে ঋণ নেওয়া মহিলারাও সরকারি সুবিধা পাবেন। 10 লক্ষ টাকা পর্যন্ত ঋণে মহিলাদের স্ট্যাম্প ডিউটিতে ছাড় দিয়েছেন মুখ্যমন্ত্রী। আজি কেবিনেটে সিদ্ধান্ত ললে আমি বাজেটতো ঘোষণা কৰিছিলোঁ যে কোনোবা সেলফ হেল্প গ্ৰুপৰ বাইদেৱে ব্যক্তিগতভাৱে যদি লোন লয়, গ্ৰুপত লোন ল'লেতো ষ্টাম্প ডিউটি নালাগিছিলে, এতিয়াৰ পৰা ব্যক্তিগতভাৱে লোন ল'লেও ষ্টাম্প ডিউটি দিব নালাগে। বিনা ষ্টাম্প ডিউটিত তেওঁলোকৰ এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ্ড হ'ব। ৱেইভাৰ অফ ষ্টাম্প ডিউটি অন ইণ্ডিভিজুৱেল লোন ডকুমেণ্টছ executed by self-help groups member ইয়াক আজি আপ টু 10 লাখলৈকে ষ্টাম্প ডিউটি নালাগে বুলি ওয়েভ কৰি দিলে। আয়ুর্বেদিক চিকিৎসকদের জন্য নতুন সার্ভিস রুলস অনুমোদন। আগামী আগস্ট মাস থেকে নাফেডের মাধ্যমে আবারও সুলভ মূল্যে চাল, ডাল এবং চিনি বিতরণ করা হবে। আমি এই মাহৰ পৰা নিৰ্বাচনৰ আগতে দিয়াৰ ধৰণে আমাৰ ৰেশন কাৰ্ডৰ বিপৰীতে দালি, চেনি আদি দিয়াৰ যেটো ব্যৱস্থা তাক আমি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। ইয়াৰ নিবিদা আদি দায়িত্ব বা কেনেকৈ ভালদৰে কিনিব পাৰে এই গোটেই দায়িত্বটো আজি ৰাজ্য চৰকাৰে নিজে নকৰি নাফেডক অৰ্পণ কৰে। এতিয়া নাফেডে টেণ্ডাৰ কৰিব, নাফেডে গোটেইখিনি কৰিব। ৰাজ্য চৰকাৰ দায়িত্ব মাত্ৰ বিতৰণত থাকিব। প্ৰকিউৰমেণ্ট কিনা বেচাৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰ নাথাকিব। কিনা বেচাৰ সম্পূৰ্ণ দায়িত্ব আমি নাফেডক দিছোঁ। কিন্তু নাফেডেও এনেই কিনিব নোৱাৰিব, টেণ্ডাৰ কৰিহে এই বয়বস্তুবিলাক তেওঁলোকে কিনি আমাক দিব পাৰিব। জমি কেনা বেচা, এগ্রিমেন্ট এবং পাওয়ার অফ অ্যাটর্নি নিয়ন্ত্রণের নতুন আইন আনার সিদ্ধান্ত আসাম মন্ত্রিসভায়। জমি সংক্রান্ত প্রতারণা ও দালাল চক্র রোধে সরকারের উদ্যোগ। আপোনালোকে জানে যে অসমত বহুত মাটি বাৰীৰ যিমান গোচৰ হয়, কণ্ডল হয়, তাৰ মূলৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি, এগ্ৰিমেণ্ট ফৰ চেল, এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে চহী কৰে আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাবাক বিক্ৰীও কৰিব খোজে, বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো চেল কৰি থৈছে, আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে। আৰু এগ্ৰিমেণ্টটো চেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে, তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল, তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল। গতিকে মানুহে চহী এটা লৈ লয় আৰু এটা চহী মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰত, তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু 3জন আহি যায়, মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম,
তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। প্রাগজ্যোতিষ মেডিকেল কলেজে মোরান, মটক, তাই, আহোম এবং কুচ রাজবংশী সম্প্রদায়ের জন্য আসন সংরক্ষণ। রাজ্যের বাইরে পড়াশোনা করা যোগ্য অসমীয়া ছাত্রছাত্রীদের আসামের মেডিকেল কলেজে ভর্তির সুযোগের সিদ্ধান্ত নেওয়া হয়েছে আজকের ক্যাবিনেট বৈঠকে। আগতে আমাৰ মেডিকেলত ৰুল আছিলে, যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়াহ'লে ষ্টেট কোটাত তেওঁ এডমিশ্যন ল'ব নোৱাৰে। এতিয়া আমি কৈছোঁ যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে, অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব। শিবসাগরের বন্যা পরিস্থিতি নিয়ে মন্ত্রিসভায় আলোচনা হয়। বন্যায় ক্ষতিগ্রস্ত প্রতিটি পরিবারকে ফ্যামিলি কিট দেওয়ার সিদ্ধান্ত মন্ত্রিসভায়। মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকৈ দিওঁ, কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ। 2জন দেউতাক মাক, 2জন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছোঁ। আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰোঁ। লুজ চাউল দালি দি আছে অলৰেডি, এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি, লুজ চাউল দালি দি আছে। অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ। আগামী 3 আগস্ট থেকে পুনরায় শুরু হবে অরুণোদয় প্রকল্প। প্রতিটি বিধানসভা কেন্দ্রে অরুণোদয় সহায়ক নিয়োগ করা হবে। অরুণোদয় প্ৰকল্প সংক্ৰান্ত অভিযোগ এবং সমস্যা নিষ্পত্তিৰ জন্য বিশেষ সহায়ক ব্যৱস্থা চালু হবে। 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথী ধৰণৰ হ'ব, অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব।